আপোনালোকে যদি ইয়াৰ আগৰ ব্লগটো চাইছে গম পাইছে কিজানি মই যে ভণ্টিৰ ওচৰলৈ আহিছিলোঁ বুলি ফুৰিবলৈ এয়া হৈছে পিছদিনাখনৰ ৰাতিপুৱাৰ দৃশ্য সোনকালে উঠিলোঁ সেইদিনা ৰ'দ দেখিছেনে কিমান টান ৰ'দ আৰু তাহাঁতৰ মানে লগৰজনী কোৱাৰ্টাৰৰ ছাইডত মানে ইমান বেছি ছজিনাৰ গছ আৰু ইমান মধুৰি গছ আছে ন সেয়া একদম পূৰা ছিঙি লৈছোঁ মই আপোনালোকে ছজিনাৰ পাত এনেকৈ খাই নাই বাৰু ক'বচোন দেই স্বাস্থ্যৰ কাৰণে ভাল হয় কিন্তু খাব লাগে মই আৰু ফ্ৰীকৈ পাই লৈ পূৰা উঠাই লৈ আহিলোঁ আৰু এয়া ভাত চাত খাই বাৰু ৰেডি হৈছোঁ আজি মানে একেবাৰে ওলাই ইয়াৰ পৰা যাওঁগৈ আৰু প্ৰথমতে যাম আমি বজাৰলৈ ডিমাপুৰ বজাৰখন এক্সপ্ল'ৰ কৰোঁ বুলি এয়া যে ভণ্টিৰ লগৰজনী তাই কোৱাৰ্টাৰতে আছিলোঁ তাইক বাই কৰি পিনে ওলাইছোঁ আৰু বহুত ৰ'দ গম পায়নে বহুত টান ৰ'দ আৰু বহুত গৰম ভণ্টিহঁতকো উঠাই ল'লোঁ গোটেই লগৰকেইজনীকো উঠাই ল'লোঁ উঠাই মেলি গাড়ীখন নুসুমিয়ালোঁ আৰু এইফালে ৰাখি পিনে অটো এখন লৈ পিনে এখন অটোতে ইমানকেইটা উঠি পিনে গৈছোঁ আমি দেখিছেনে বজাৰখন অকণমান এক্সপ্ল'ৰ কৰোঁ বুলি আৰু কিবা যদি পচন্দৰ হয় লৈ ল'ম বুলি এয়া আহি পালোহি বজাৰ এখন চাগে মেবি হংকং মাৰ্কেট আছিলে নেকি তালৈকে প্ৰথমতে আহিলোঁ কাপোৰৰ ভেৰাইটিজ বেগৰ পৰা আৰম্ভ কৰি চেণ্ডেল বিশেষকৈ মাইকী মানুহৰ কাৰণে দেই মতা মানুহৰ কাৰণেও আছে বাৰু ঢেৰ বস্তু ঢেৰ কিবাকিবি আছিলে যিহেতু আমাৰ হাতত সময় একেবাৰে কম গতিকে মই ইমানখিনি দোকান এক্সপ্ল'ৰ কৰিব নোৱাৰিলোঁ অকণমান ইটো সিটো চাইছোঁ আৰু এইফালে আকৌ আমাৰ আলফুলে জানেনে এই ফুল দোকানটো যে ফুল কিনিবৰ কাৰণে উৎপাত লগাই আছে মানে এই চেণ্ডেলবোৰ দেখিছেনে বাৰু টপবোৰ দেখকচোন কোৰিয়ান ষ্টাইলবিলাক ইমান ধুনীয়া ধুনীয়া টপ আছে দেখি মানে মই অধিক মাছত বগলীকণা হৈ গ'লোঁ কোনটো লওঁ কোনটো নলওঁকৈ তাৰপিছতে গ'লোঁ আকৌ ভেকুলী যে কুকুৰ পাইছে সেইটো মাৰ্কেটলৈ সেইটো আপোনালোকক নেক্সট ব্লগত দেখাম দেই আজিলৈ আহিছোঁ